সাংবাদিকসকলে মিছা কথা ক'ব নেকি? সাংবাদিকসকলে তেওঁলোকক সন্মান যাচি নিমন্ত্ৰণ জনাবলৈ গ'ল আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা নকৰি আৰু অপমানিত কৰিবলৈ কিনো প্ৰয়োজন আছে? আৰু অসমীয়া আমাৰ সংস্কৃতি, আমাৰ গুৰুজনৰ সংস্কৃতি, গুৰুজনৰ অৰিহণাৰ প্ৰতি ইমান তৰল মন্তব্য কৰা কিয় প্ৰয়োজন আছে? আৰু কৰাৰ পিছতো ক্ষমা বিচাৰিলে তেওঁ সৰু মানুহ নহয় ন? সৰু মানুহ হৈ নাযায় না? কিবা যদি ভুল হৈছে ক্ষমা বিচাৰিব লাগে। ইমান অহংকাৰী কিয়? বিজেপি চৰকাৰ ইমান অহংকাৰী কিয়? আৰু মুখ্যমন্ত্ৰী মহোদয় নিজৰ মন্ত্ৰীজনক কিয় ধৰি ৰাখিব নোৱাৰে? মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ মন্ত্ৰীজনক নিৰ্দেশ কিয় দিব নোৱাৰে যে তেওঁলোকৰ ফালৰ পৰা যি তৰল মন্তব্য, অপমানজনক মন্তব্য হৈছে তাৰ বাবে তেওঁ ক্ষমা বিচাৰক? কিন্তু মুখ্যমন্ত্ৰী তেওঁ ৰক্ষা দি আছে। অশোক সিংহল ডাঙৰীয়াৰ ওচৰত কিনো আছে যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ আগত হতাশ হৈ গৈছে? ইমান শক্তিশালী হৈ গ'ল নেকি? সেইকাৰণে বিজেপি বিধায়কসকল যিসকলে অসমীয়া সংস্কৃতিৰ কথা কয়, যে তেওঁলোকৰ এজন সতীৰ্থ যেতিয়া ইমান তৰল মন্তব্য কৰিছে, মন্ত্ৰীজনক বুজাই দিয়াৰ বিপৰীতে সকলোৱে এতিয়া মন্ত্ৰীজনক বচাবলৈ লাগি পৰিছে। গোটেই বিজেপি চৰকাৰ যেন অশোক সিংহল ডাঙৰীয়াই চলাই আছে তেনেকুৱা যেনহে লাগিছে। আমি গৰিহণা দিছোঁ, আমি আশা কৰোঁ যে তেওঁ অসমৰ জনসাধাৰণৰ সন্মুখত ক্ষমা বিচাৰে। সাংবাদিকসকলে মিছা কথা ক'ব নেকি? সাংবাদিকসকলে তেওঁলোকক সন্মান যাচি নিমন্ত্ৰণ জনাবলৈ গ'ল আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা নকৰি আৰু অপমানিত কৰিবলৈ কিনো প্ৰয়োজন আছে? আৰু অসমীয়া আমাৰ সংস্কৃতি, আমাৰ গুৰুজনৰ সংস্কৃতি, গুৰুজনৰ অৰিহণাৰ প্ৰতি ইমান তৰল মন্তব্য কৰা কিয় প্ৰয়োজন আছে? আৰু কৰাৰ পিছতো ক্ষমা বিচাৰিলে তেওঁ সৰু মানুহ নহয় ন? সৰু মানুহ হৈ নাযায় না? কিবা যদি ভুল হৈছে ক্ষমা বিচাৰিব লাগে। ইমান অহংকাৰী কিয়? বিজেপি চৰকাৰ ইমান অহংকাৰী কিয়? আৰু মুখ্যমন্ত্ৰী মহোদয় নিজৰ মন্ত্ৰীজনক কিয় ধৰি ৰাখিব নোৱাৰে? মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ মন্ত্ৰীজনক নিৰ্দেশ কিয় দিব নোৱাৰে যে তেওঁলোকৰ ফালৰ পৰা যি তৰল মন্তব্য, অপমানজনক মন্তব্য হৈছে তাৰ বাবে তেওঁ ক্ষমা বিচাৰক? কিন্তু মুখ্যমন্ত্ৰী তেওঁ ৰক্ষা দি আছে। অশোক সিংহল ডাঙৰীয়াৰ ওচৰত কিনো আছে যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ আগত হতাশ হৈ গৈছে? ইমান শক্তিশালী হৈ গ'ল নেকি? সেইকাৰণে বিজেপি বিধায়কসকল যিসকলে অসমীয়া সংস্কৃতিৰ কথা কয়, যে তেওঁলোকৰ এজন সতীৰ্থ যেতিয়া ইমান তৰল মন্তব্য কৰিছে, মন্ত্ৰীজনক বুজাই দিয়াৰ বিপৰীতে সকলোৱে এতিয়া মন্ত্ৰীজনক বচাবলৈ লাগি পৰিছে। গোটেই বিজেপি চৰকাৰ যেন অশোক সিংহল ডাঙৰীয়াই চলাই আছে তেনেকুৱা যেনহে লাগিছে। আমি গৰিহণা দিছোঁ, আমি আশা কৰোঁ যে তেওঁ অসমৰ জনসাধাৰণৰ সন্মুখত ক্ষমা বিচাৰে।